সো নমস্কাৰ সবকে পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ তো বহুদিন ভিডিঅ' দিয়া নাই মোৰ ওচৰত একো অফিচিয়েলি তথ্য নাছিলে বাবে মই ভিডিঅ' দিব পৰা নাই তো ফাইনেলি আমাৰ APDCLৰ ফালৰ পৰা কিছু নতুনকৈ পোষ্ট মুকলি হৈছে তো কি পোষ্ট মুকলি হৈছে কিমান কোৱালিফিকেশ্যন লাগে এই ভিডিঅ'টোত গোটেইখিনি ডিটেইলছ আপোনালোকক বুজাই চেষ্টা কৰিম তো চাওঁ ইয়াত কি পোষ্ট আছে আৰু কি এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে কি লাগে গোটেইখিনি মই আপোনালোকক বুজাই দিছোঁ তো ইয়াৰ যোনটো অৰ্গেনাইজেশ্যন নেম হয় আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন লিমিটেড কোম্পানী ইয়াৰ যোনটো এপ্লাই কৰাৰ লাষ্ট ডেট হয় এইটো আপোনাৰ 14 জুলাই 2024 ইয়াৰ যোনটো লাষ্ট ডেট হয় আৰু পোষ্ট নেম হৈছে একাউণ্ট এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ পোষ্ট হয় আৰু ইয়াৰ যোনটো এপ্লাই মোড অনলাইন হ'ব আৰু কেটেগৰী ষ্টেট জব হয় আৰু জব লোকেশ্যন অল আসাম হ'ব আৰু ইয়াৰ যোনটো টোটেল ভেকেঞ্চিৰ কথা ক'লোঁ 69টা টোটেল ভেকেঞ্চি আছে আৰু আনৰিজাৰ্ভৰ কাৰণে আছে 39টা OBC MOBCৰ কাৰণে আছে 13টা ভেকেঞ্চি আৰু SC কাৰণে আছে 6টা ভেকেঞ্চি ST Pৰ বাবে আছে 5টা ভেকেঞ্চি ST Hৰ বাবে আছে 3টা ভেকেঞ্চি আৰু ইয়াত ৰিজাৰ্ভেশ্যন আছে ট্ৰি ট্ৰাইবছ এণ্ড আদিবাসীৰ কাৰণে আছে 6টা পোষ্ট ৰিজাৰ্ভেশ্যন ইয়াৰ যোনটো চেলাৰী আপুনি ষ্টাৰ্টিং 25,000ৰ পৰা 92,000লৈকে চেলাৰী পাব আৰু ইয়াত আপোনাৰ উইথ গ্ৰেডটো থাকিব ইয়াত 11,000 টকা আপুনি গ্ৰেড পে পাব আৰু এজ লিমিট হৈছে আপুনি যদি 21 বছৰ হৈছে তেনেহ'লে আপুনি 21 বছৰৰ পৰা 38 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু লগতে এজ ৰিলেক্সনো পাব STৰ বাবে 5 ইয়াৰ এজ ৰিলেশ্যন পাব SCৰ বাবে 5 বছৰ এজ ৰিলেশ্যন পাব আৰু OBC বিলাকৰ কাৰণে আপুনি 3 বছৰ এজ ৰিলেশ্যন পাব আৰু যোনবিলাক PWDত কেণ্ডিডেট হয় তেখেতসকলে 10 বছৰ ৰিজাৰ্ভেশ্যন পাব আৰু ইয়াৰ যোনটো এডুকেশ্যন কোৱালিফিকেশ্যন লাগে এপ্লাই কৰিবৰ কাৰণে আপুনি বেচেলাৰ ডিগ্ৰী হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ আৰ্টছ ছায়েন্স কমাৰ্চ হয় উইথ আপোনাৰ 55% মাৰ্কছ থাকিব লাগিব তেতিয়াহে পাব এপ্লাই কৰিব পাৰিব আৰু আপুনি ধৰ যোনটো ডিপাৰ্টমেণ্টেল কেণ্ডিডেট হয় আপুনি তাৰ পৰা আগতেই কৰ্মৰত কৰি আছে তেখেতসকলৰ কাৰণে যদি তেখেতসকলৰ 55% নাই 50% থাকিলেও তেখেতসকলে এপ্লাই কৰিব পাৰিব আৰু উইথ আপোনাৰ ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব 3 মাহৰ আৰু ইয়াত যোনটো কণ্ডাক্ট কৰাব APSCয়ে কণ্ডাক্ট কৰাব অসম লোক সেৱা আয়োগ তো ইয়াৰ এপ্লিকেশ্যন ফিজো দিব লাগে তো জেনেৰেল কেণ্ডিডেটবিলাকে 297 20 rupees পে' কৰিব লাগিব আৰু OBC সকলে 197.20 rupees পে' কৰিব লাগিব আৰু EWS কেণ্ডিডেটবিলাকে 297 20 rupees পে' কৰিব লাগিব আৰু ST বিলাকে 197 20 মানে 20 পইচা পে' কৰিব লাগিব আৰু SC সকলে 197 আৰু 20 পইচাৰ লগতে পে' কৰিব লাগিব আৰু BPL PWD কেণ্ডিডেটবিলাকে 47 20 পইচা পে' কৰিব লাগিব তো আজিৰ ভিডিঅ'টোত ইমানেই আছিলে আকৌ লগ পাম নেক্সট ভিডিঅ'ত তো আজিলৈ ইমানেই বাই বাই আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব তো আজিৰ কাৰণে বাই বাই থেংক ইউ